ফাইনেন্সিয়েল কণ্ডিশ্যন সামৰণি পৰিব। গতিকে আপোনালোকৰ জৰিয়তে মই সকলোবিলাক কমাৰ্চিয়েল আৰু প্ৰাইভেট চালক গাড়ীৰ মালিকসকলক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে 31 তাৰিখৰ ভিতৰত তেওঁলোকৰ দিব লগা বকেয়া ধন এৰিয়া টেক্স, ৰানিং টেক্স আৰু আনুষংগিক ডকুমেণ্টেশ্যন যিবিলাক নথি গাড়ী কাগজপত্ৰ যাতে ঠিক ঠাক কৰি লয়। অন্যথাই 31 মাৰ্চৰ পৰা তেওঁলোকৰ আকৌ নতুন পেনাল্টি লাগি যাব। 1 নম্বৰ। 2 নম্বৰ, আমি ইতিমধ্যে ইণ্ডাষ্ট্ৰীসমূহত সিদিনাখন আমি ষ্টাৰ চিমেণ্টত গৈ ৰেডো কৰিছোঁ, সকীয়াই দি আহিছোঁ। বহুখিনি গাড়ী আছে ভিতৰত সোমাই আছে, যিবিলাক গাড়ী আমি কিছু গাড়ী ৰেজিষ্ট্ৰেশ্যনো দেখা নাই আৰু বহুখিনি গাড়ীৰ আমি হেৰিও দেখা নাই, টেক্সেশ্যন দেখা নাই। ঠিক তেনেদৰে বহুখিনি ব্ৰিক ইণ্ডাষ্ট্ৰী আছে, তেওঁলোকৰ গাড়ীবোৰ আমি যান বাহনৰ টেক্সসমূহ ৰেগুলাইজ কৰিবলৈ, নথি পত্ৰসমূহ ৰেগুলাইজ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে কোক ইণ্ডাষ্ট্ৰী আছে, আকৌ বহুতো চিমেণ্ট ইণ্ডাষ্ট্ৰী আছে, দুখনকৈ টি গাৰ্ডেন আছে, সৰু বৰ বহুত ফেক্টৰী আছে। গুৱাহাটী মহানগৰ এইখন, ইয়াত বহুত গুদান আছে, তাৰোপৰি বহুত ইণ্ডাষ্ট্ৰী সৰু বৰ বহুত আছে। সকলোবোৰলৈকে আমি জাননী ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। আমি ডিলাৰসকলক জাননী দিছোঁ। আমি যিসকল ছেকেণ্ড হেণ্ড গাড়ী যিসকল মানে ট্ৰু ভেলু, তেওঁলোকক আমি ৱাৰ্ণিং দিছোঁ, জাননী দিছোঁ যাতে কোনো গাড়ীৰ টেক্স ডিফল্টাৰ গাড়ী থাকিব নালাগে আৰু 31 তাৰিখৰ ভিতৰত এই সকলোবোৰ টেক্স ডিফল্টাৰ গাড়ীয়ে টেক্স পে' কৰিব লাগিব। এইটো বাধ্যতামূলক, কিয়নো এয়া আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। গতিকে আমি আগবাঢ়ি গৈছোঁ। 31 তাৰিখৰ ভিতৰত পৰিবহণ বিভাগৰ এই অভিযান চলি আছে। এই অভিযানৰ জৰিয়তে আমি যিমানখিনি পৰিবহণৰ মানে ভেহিকুল ৰিলেটেড টেক্স ৰেভিনিউ আমি এনচিয়ৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। এতিয়ালৈকে আমি সন্তোষজনকভাৱে আগবাঢ়ি গৈছোঁ। যথেষ্টখিনি টেক্স ৰেভিনিউ আমাৰ আগবাঢ়ি গৈছে পৰিবহণ বিভাগৰ, আৰু কিছু লক্ষ্য আছে। 550 কোটি টকাৰ টাৰ্গেট আছে গুৱাহাটীতে। গতিকে আমি আগবাঢ়ি গৈছোঁ 500 কোটিৰ ওচৰত। আমি এই 20টা দিনত আমাৰ এনাডাৰ 100 কোটি টকাৰ টাৰ্গেট আছে। হয়তো সকলোবিলাকে যদি আমাৰ এই যিখিনি আপিল, তেওঁলোকে সকলোকে আমি অনুৰোধ জনাইছোঁ আপিলৰ প্ৰতি সঁহাৰি জনাওক আৰু আমি ছাকচেছ হ'ম। আপোনালোকৰ নজৰত এনেকুৱা কিমান কোম্পানী আছে আনুমানিক? ইতিমধ্যে আমি আজিৰ তাৰিখতে 58টা কোম্পানী, আমি 58টা কোম্পানীক আজিৰ ভিতৰত নটিচটো ইতিমধ্যে জনোৱা হৈছে। অভাৰ টেলিফোনত, কনষ্ট্ৰাকশ্যন কোম্পানী দেই, অভাৰ টেলিফোনত জনোৱা আছে। আৰু আজি আমাৰ অফিচাৰসকলে এই জইণ্ট চেকিঙৰ পিছত প্ৰত্যেকৰে ঘৰে ঘৰে যাব, ইভেন ময়ো যাম। আৰু যদি কাৰোবাক দেখিছোঁ আজিৰ তাৰিখৰ আমি 25 তাৰিখ ডেডলাইন দিম। 25 তাৰিখৰ ভিতৰত যদি টেক্স তেওঁলোকে পে' নকৰে, এৰিয়া টেক্স পে' নকৰে, বকেয়া টেক্স নকৰে, দেন আইনীয়ভাৱে আমি আগবাঢ়ি পুলিচ লগত লৈ যাম। তেওঁলোকৰ পৰা কিমানমান কৰ সংগ্ৰহ? যথেষ্ট, 4 কোটি 5 কোটি টকা অন্তৰ কোম্পানীখিনিৰ পৰাই পাব লগা আছে, আৰু এইখিনি আমি পাম বুলি আশা ৰাখিছোঁ। ইয়াৰ উপৰিও আছে, বহুখিনি আছে, যেনে ধৰক কিছু কনষ্ট্ৰাকশ্যন কোম্পানী আছে, কিছু গাড়ী আছে যিবোৰ গাড়ী ইয়াতে কাম কৰিছে কিন্তু ডেমেজ কৰিছে, প্ৰপাৰ ৰুল এণ্ড ৰেগুলেশ্যন ফ'ল' কৰা নাই, তেওঁলোকক ন'টিছ কৰা হৈছে। নেট টু নেট কণ্টেক্টত আছোঁ। তেখেতসকলে সকলোৱে সকলোৱে মানে তেওঁলোকে এনচিয়ৰ কৰিছে 31 তাৰিখৰ ভিতৰত পে' কৰিব, আৰু আমি আশাবাদী 31 তাৰিখৰ ভিতৰত পে' কৰিব। কিন্তু আমি আল্টিমেট ডেট 25 মাৰ্চ ধৰি দিয়া আছে, যাতে এনাডাৰ এই 25 মাৰ্চৰ ভিতৰত যদি নপৰে আমি তেখেতসকলৰ এগেইনষ্টত যাতে ষ্টেপ ল'ব পাৰোঁ। ইয়াৰ উপৰিও আজিৰ তাৰিখত আমি 1 লাখ ভেহিকুল, 1 লাখ টেক্স ডিফল্টাৰ ভেহিকুলৰ এগেইনষ্টে আমি আজি বাল্ক SMS দিম, পাৰ্মিশ্যন লৈছোঁ ইতিমধ্যে। গতিকে ইয়াৰ উপৰি অকল বাল্ক টেক্স ডিফল্টাৰ মানে যাৰ অফেন্স পেণ্ডিঙো আছে, আমাৰ প্ৰায় 62,000 অফেন্স পেণ্ডিং আছে, আৰু এনাডাৰ 40,000 আমি টেক্স ডিফল্টাৰ ভেহিকুলৰ এগেইনষ্টে আমি বাল্ক SMS কৰিম। আমি এবাৰ আৰ্জেণ্টলি তেওঁলোকক জনাই দিম যে আপোনালোকৰ টেক্স দিবলৈ বাকী আছে, আৰু আপোনালোকৰ কেছসমূহ পেণ্ডিং আছে, অতি সোনকালে 31 মাৰ্চৰ ভিতৰত আপোনালোকে পে' কৰিব লাগে।